ইছলামৰ মতে ৰেপ কৰাটো হেনো চবতকৈ ডাঙৰ পাপ নহয়। रेप नहीं है, नहीं है। মূৰ্তি পূজাহে বোলে চবতকৈ ডাঙৰ গুনাহ। तो इस्लाम की नज़र में मूर्ति पूजा सबसे बड़ा गुनाह है। সেয়া হেনো সিহঁতৰ ধৰ্মই কৈছে। শুনক তাৰ মুখেৰে, এয়াই হেনো ইছলাম। এজন মুছলমানে কোৱা কথাখিনি ভালদৰে শুনক। इस्लाम में अगर ये पूछा जाए एक तरफ रेप हो रहा हो और एक तरफ मूर्ति पूजा हो रही है तो वो सबसे बड़ा गुनाह कौन सा होगा? तो इस्लाम की नज़र में मूर्ति पूजा सबसे बड़ा गुनाह है। रेप नहीं है, नहीं है। ইছলাম মতে হিন্দু মানেই কাফেৰ। কাফেৰক য'তেই পায় ত'তেই কাটিল কৰিব লাগে বুলি কোৰাণত লিখা আছে। ধৰা পৰিলে সিহঁতে কয় অপৰাধীৰ ধৰ্ম নাই। কংগ্ৰেছক ভোট দিয়াৰ সময়ত সিহঁত ঐক্যবদ্ধ মুছলমান হয়। বিজেপি চৰকাৰৰ পৰা সুবিধা ল'বৰ সময়ত সিহঁত সংখ্যালঘু হয়। সামাজিক মাধ্যমত পুনৰ চৰ্চাত লেখিকা শিখা শৰ্মাৰ বিশেষ পোষ্ট। এজন মুছলমান ব্যক্তিৰ এটা ভিডিঅ' পোষ্ট কৰি শিখা শৰ্মাই লিখিলে, কোৰাণৰ নিৰ্দেশ মানি হিন্দুক অত্যাচাৰ কৰাৰ সময়ত সিহঁতে জন্নতৰ সপোন দেখে আৰু লকআপত সিহঁত ধৰ্মনিৰপেক্ষ হয়। আমাৰ মাটি দখল কৰিবৰ সময়ত সিহঁতে কোৰাণ মানি কাফেৰক খেদি কাফেৰৰ মাটি কাঢ়ি লয় আৰু উচ্ছেদ হোৱাৰ সময়ত সিহঁতে সংবিধানৰ কথা কয়। এয়াই ইছলাম, যাৰ কোৰাণখনেই নেকি হিংসাৰে ভৰা কিতাপ। ধৰ্ম কৰক, কোনে কি ধৰ্ম মানি চলে চলক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু ধৰ্মৰ নামত এখন কিতাপৰ হিংসাক চলি থাকিবলৈ দিলে এদিন মুছলমানে হিন্দুক মাৰি কাটি শেষ কৰি পেলাব। কাৰণ অন্ধভাৱে মানি চলা কোনো কথাই মংগলজনক নহয়। আৰু মুছলমানে কোৰাণ অন্ধভাৱেই মানি চলে। ভাৰতত কোৰাণ নিষিদ্ধ হোৱাটো আমি বিচাৰোঁ। যি কোৰাণত অমুছলমানক হত্যা কৰাৰ নিৰ্দেশ দিছে, সেই কোৰাণ চলি থাকিবলৈ দিলে হত্যা হৈয়ে থাকিব। গতিকে চৰকাৰে এই বিষয়টো গভীৰভাৱে চিন্তা কৰি এটা সিদ্ধান্ত লওক। আমাৰ ধৰ্মগ্ৰন্থই অহিন্দুক মাৰি পেলাবলৈ নিৰ্দেশ দিয়া নাই। আমাৰ ধৰ্মগ্ৰন্থই কাকো কাফেৰ বুলি গণ্য নকৰে। আমাৰ ধৰ্মগ্ৰন্থই ইছলামতকৈ ধৰ্ষণ কৰা ভাল বুলি কোৱা নাই। আমাৰ ধৰ্মগ্ৰন্থই সকলো জীৱক মৰম কৰাৰ নিৰ্দেশ দিছে। সেইবাবে আমি সকলোকে মৰম কৰিছিলোঁ, যাৰ ফলত মই মুছলমানৰ দ্বাৰা অমানসিক শাস্তিৰ মুখামুখি হ'লোঁ। পেহেলগামৰ ভয়ানক কাণ্ডৰ মাজতে এইদৰে লিখিলে সামাজিক মাধ্যমত শিখা শৰ্মাই। তাৰ পিছতে হৈ পৰিছে এই পোষ্ট ক্ৰমান্বয়ে ভাইৰেল। জনাওক আপোনাৰ মতামত। इस्लाम में अगर ये पूछा जाए एक तरफ रेप हो रहा हो और एक तरफ मूर्ति पूजा हो रही है तो वो सबसे बड़ा गुनाह कौन सा होगा? तो इस्लाम की नज़र में मूर्ति पूजा सबसे बड़ा गुनाह है। रेप नहीं है, नहीं है। वो इसलिए नहीं है क्योंकि अल्लाह कह रहा है कि मैं शिर्क करने वालों को माफ़ नहीं करूँगा, चाहे और कितने भी बड़े गुनाह हो मैं उनको माफ़ कर दूँगा। अगर वो एक बार कहता है कि मुझे माफ़ कर दे तो मैं उसको माफ़ कर दूँगा। लेकिन शिर्क करने वाला यानी जो मेरी ज़ात में अपने आप को ठहराता है कि भाई मैं इसको खुदा मान रहा हूँ, उसकी पूजा कर रहा हूँ, तो वो बड़ा गुनाह है। अल्लाह कह रहा है इस बात को। न्यूज़ डेस्क रिपोर्ट, न्यूज़ एड असम।